আছে ৰিভাৰ 24 মই খগেন মটক বৰ্তমান ৰাসৰ বতৰ সমগ্ৰ ৰাজ্যতে এতিয়া ৰাস মহোৎসৱ অব্যাহত আছে সমান্তৰালভাৱে বিহালী অঞ্চলৰ ৰৌমাৰী অৰ্থাৎ বুৰৈপৰীয়া সাংস্কৃতিক সমন্বয় মঞ্চৰ উদ্যোগত ৰাস মহোৎসৱ উদযাপন কৰিছে আমি কি দুদিনীয়া কাৰ্যসূচী আজি ৰাস মহোৎসৱ উদযাপন কৰিব বিচাৰিছে আমি তাৰ কলা কৌশলী দেখুৱাবলৈ আপোনালোকক চেষ্টা চলাম আজি যি দ্বাৰ মুকলি কৰিব সেই দ্বাৰ মুকলি কৰা যি দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা চলাম ফটোকপি মাৰি ল'ব আজি যি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা বৰ্তমান অব্যাহত ৰাখিছে তেখেতসকলে বৰ্তমান ৰাসস্থলীৰ পৰা শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যি গাংমু থানলৈ তেখেতসকলে সেৱা ধৰিবলৈ যাব আমাৰ যি শোভাযাত্ৰাৰ যি গাড়ীসমূহ গৈ আছে আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা চলাই আছোঁ আৰু যি দৃশ্যাংশ আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা চলাম বস্তুৰে ভগৱতী কৈছে আদৰণি জনাইছে জোৰছে প্ৰায় জোৰছে এইবাৰ ৰৌমাৰী ৰাসৰ বিশেষ আকৰ্ষণ হ'ব বিশেষ গ্লেমাৰ প্ৰীতি কংকনা তেখেতৰ ৰাস যি নৰ্তকী তেখেতসকলে পৰিৱেশন কৰিব আমি সেই দৃশ্যাংশ দেখুৱাম আমাৰ মাজত আছে যি উদযাপন কমিটিৰ বিষয়াসকল আমি তেখেতসকলক কিছু কথা আমি জানিব বিচাৰিম আমি তেখেতসকলৰ কথাখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা চলাইছোঁ আহ্বান এইটোৱে জনাম যে গুৰুজনাই আমাৰ অসমীয়া জাতিৰ বাবে বহুতখিনি অৱদান আগবঢ়াই থৈ গ'ল আহি থকা প্ৰজন্মৰ মাজত গুৰুজনাৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি বৰ্তাই যোৱাৰ উদ্দেশ্যেই আমি বিভিন্ন মঞ্চই ধৰ্মীয় অনুষ্ঠানসমূহ উদযাপন কৰি আহিছোঁ তাৰে এটা অংশ হৈছে গুৰুজনাৰ সৃষ্ট কেলিগোপাল নাটভাগ এই গুৰুজনাই আমাৰ বিহালীতে 6 বছৰ 7 মাহ কাল গাংমু থানত বাহৰ পাতিছিলে আৰু তাতেই আমি শুনিবলৈ পাইছোঁ প্ৰবাদ আছে যে গুণমালা পুথিভাগ তাতেই ৰচনা হৈছিলে সেয়েহে আজি যিসকল কণ কণ মইনা আমাৰ মাজত উঠি আহিছে এই আহি থকা প্ৰজন্মক লগত লৈ এই শোভাযাত্ৰাটি ৰাসৰ জৰিয়তে আৰম্ভ কৰি গাংমু থানখনক চৰকাৰে যেনেকৈ জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছে তাৰে অংশীদাৰী হিচাপে আমিও একটু আগবাঢ়িবলৈ প্ৰচেষ্টা হাতত লৈছোঁ ইতিমধ্যে আমাৰ কেইবাবৰ্ষ আমি গাংমু থানলৈ গৈছোঁ আৰু তাৰ পৰা আমি উপকৃতও হৈছোঁ বুলি অনুভৱ কৰিছোঁ সেয়েহে ৰাইজৰ সহযোগত এইদৰে আজি শোভাযাত্ৰাটি আৰম্ভ কৰি গাংমুলৈ আপোনালোকৰ চেনেলক আজিৰ এই শুভ মুহূৰ্তত সেইকাৰণে আপোনালোকে দেখিছে ইয়াতে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে বিশেষকৈ আজিৰ যি পুৰণ এই পুৰণ যাৰ নামত উৎসৰ্গা কৰা হৈছে সেই ব্যক্তিগৰাকী আমাৰ নমস্য আছিল তেখেতে স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাদেৱ তেখেতে 1942 চনৰ যি স্বাধীনতা সংগ্ৰাম হৈছিল সেই সংগ্ৰামত ওতঃপ্ৰোতভাৱে জড়িত হৈ দেশৰ স্বাধীনতাৰ কাৰণে আগবাঢ়ি আহিছিলে ভলণ্টিয়াৰ হিচাপে আৰু কেই তাৰিখে আছে আৰু কোন উপস্থিত থাকিব তেখেতে হাতেকতো যাব লগা হৈছিলে আৰু তেখেতৰ যি কৰ্মকাণ্ড আছিল সেয়া যথেষ্ট উৎসাহজনক আছিল আমাৰ সমাজখনৰ উত্তৰণৰ কাৰণে তেখেতে যথেষ্ট কাম কাজ কৰিছিলে শিক্ষানুষ্ঠানসমূহত তেখেতৰ অৱদান যথেষ্ট ৰাজহুৱা অনুষ্ঠানবিলাকৰ প্ৰতিও তেওঁলোকৰ তেখেতৰ অনুদান যথেষ্ট আছিল গতিকে তেখেতক আমি অৱশ্যে আজি এই ৰাসৰ আগভাগখনত স্মৰণ কৰিব লাগিব আৰু তাকে তেওঁলোক পৰিয়ালবৰ্গৰ সহযোগত আজি যি উদ্বোধন ইয়াত নিৰ্মাণ কৰা হৈছে আৰু তেখেতৰ প্ৰতি এইটো এটা শ্ৰদ্ধাঞ্জলি বুলি ক'ব লাগিব আৰু এইখিনি কথা আমি পুৰণ উন্মোচনৰ সময়ত অৱশ্যেই আপোনালোকে দেখিছে এইখিনি কথাই আলোচনা কৰা হৈছে গতিকে আগন্তুক ৰাস উৎসৱখনি সফল হওক সকলো ৰাইজে আহি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আহি ইয়াত সহযোগ কৰক এই কামনা আমি ৰাখিছোঁ আৰু এই শোভাযাত্ৰা আজিৰ শোভাযাত্ৰা সফল হওক
সকলো ৰাইজে আনন্দেৰে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰক এই কামনা। থাকিব নেকি এইখন জনাব। আমাৰ আজি শোভাযাত্ৰা আৰম্ভ হয় ৰাসৰ লগত সংগতি ৰাখি আমি শোভাযাত্ৰা আমি প্ৰত্যেক বছৰেই কৰোঁ। হয় এই শোভাযাত্ৰাৰ যোগেদি আমি এটা বিৰাট প্ৰচাৰ এটা মানে অনুষ্ঠান আমাৰ হেৰি হয়। ইয়াৰ পৰা আমি গাংবোৰ থান যাওঁ। এই দিনটোৰ পৰা ধৰি আমি 4-5 দিন আমাৰ মানে এই ৰাসৰ লগত সংগতি ৰাখি 4-5 দিন আমাৰ ৰাসৰ হিচাপে আমাৰ সৃষ্টি হয় গোটেই গাঁৱৰ অঞ্চলত। গতিকে ৰাস হিচাপে আমাৰ মূল ৰাস আমাৰ 2 দিন হয়। কৃষ্ণ জন্মৰ পৰা আমাৰ নাটিকা 7-8খন নাটিকা হয়। এইবাৰ আটকধুনীয়াকৈ আমাৰ নৃত্যৰে আমাৰ প্ৰীতি কংকনা আগৰুৱা আমাৰ এজনী অভিনেত্ৰী আমাৰ মাজত উপস্থিত থাকিব। ৰাইজে দেখি যথেষ্ট ভাল পাব। তেওঁ নৃত্য প্ৰীতি কংকনা তেওঁ লগত আনুষংগিক আৰু তেওঁ থাকিব লগত তেওঁৰ লগত আহিব। সেইদিনা ৰাইজে দেখা পাব। গতিকে খুব ধুনীয়া মানে আমাৰ 16 তাৰিখে প্ৰীতি কংকনাই নৃত্য প্ৰদৰ্শন কৰিব আৰু ৰাইজে উপভোগ কৰিবলৈ পাব। এইবাৰ এখন আটক ধুনীয়া নাটিকা মানে 16, 17 নে 15-16 তাৰিখে আমাৰ খুব ধুনীয়া নাটিকাৰে মানে আমি প্ৰদৰ্শন কৰিব পাৰিম। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।